হেল্ল' গাইজ, গুড মৰ্ণিং। চ' এইকেইদিন বৰষুণ দিয়াৰ ফলত পূৰা বানপানী হৈ গৈছে, চবতে গৰাখহনীয়া হৈছে। কিছুমান জেগাত ঘৰ দুৱাৰ ভাগিছে আৰু NHPC ডেমটো এৰি দিলে পানী। সেইটো কাৰণে পূৰা মানে ভিডিঅ' নিউজত পাই আছোঁ, ফেচবুকে ইউটিউবত পূৰা চবতে পানী হৈ আছে, পূৰা ঘৰ দুৱাৰ ভাগি আছে, কিছুমান পানীৰ লগত মানে উতৰি গৈছে। ত' তেনেকৈ দেখি আছোঁ আৰু আমাৰ ফিচাৰীটো পূৰা পানী হৈছে আৰু দুদিনমানৰ আগত একদম তলত আছিলে পানী, এতিয়া পূৰা ওপৰলৈ আহি গ'ল আৰু এদিন বা দুদিন ধাৰাসাৰ বৰষুণ দিলে পূৰা পানী হৈ যাব। আৰু এতিয়াও অলপ অলপ বৰষুণ দি আছে। ত' মৰ্ণিং এনেই বৰষুণত অলপ তিতি দিওঁ বুলি আহিলোঁ। গৰম মানে বৰষুণ দি আছে, কিন্তু তথাপিও অকণমান গৰমটো যোৱা নাই আৰু ঠাণ্ডা ইমান হোৱা নাই। ত' কি কৰিবা, কাৰ কিমান ঘৰ দুৱাৰ ভাঙিছে, কাৰ কিমান গাড়ী বাইক উটুৱাই লৈ গৈছে, মানুহ উটুৱাই লৈ গৈছে চাই আছোঁ। তাকে ময়ো ফিচাৰীটো চাবলৈ আহিলোঁ হা। মই ইমান টাইম নাপাওঁ, ৰাতিপুৱা যদি সোনকালে উঠোঁ তেতিয়া অকণমান এনেই কাণে বাৰে চাবলৈ মানে টাইম পাওঁ, নাইবা উঠোঁ ভাত খাওঁ গুচি যাওঁ। আৰু গা ধুবলৈও কেতিয়াবা টাইম নাপাওঁ, হাত ভৰি ধুই পেলাই গুচি যাওঁ, উপায় নাই। ত' আমাৰ এইটো ফিচাৰীটো ফুল হ'লেই আৰু যদি ডাঙৰকৈ বৰষুণ দিয়ে এইবিলাকো পূৰা পানী হৈ যাব। ত' এয়াই দেখাবলৈ আহিলোঁ, চাবলৈ আহিলোঁ মই বিশেষকৈ, আপোনালোককো দেখাওঁ বুলি আহিলোঁ। আমাৰ ইয়াতো মানে গোটেই পানী হৈ যায় হা। এইবাৰ ইমান টাইম হোৱা নাই, কিন্তু আগত ইমান টাইমত হৈ যায় হ'লে। ত' আপোনালোকৰ এইফালে বানপানী হৈছে নাই কমেণ্ট কৰি জনাব। ত' আমাৰ ইয়াত হোৱা নাই বাৰু। ত' বাই বাই, ডিউটি যাবলৈ ওলাওঁ আৰু উপায় নাই, ডিউটি নগ'লে পইচা ক'ত পাম, পইচা নাপালে ক'ব পাম, হয়নে নহয়? বাই।